সমাগত হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হাতীধৰা বজাৰত NSUৰ কাৰ্যালয় মুকলি কৰা হয়। মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ উন্নয়ন প্ৰতিটো মেজৰ বিষয়ত সিট বঢ়োৱাৰ লক্ষ্যৰে হাতীধৰা মহাবিদ্যালয়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব NSUI। যোৱাবেলি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা NSUI আমছু আৰু আইছুৱে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিৰোধীক ধূলিসাৎ কৰিছিল, লগতে যোৱা বছৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিছিল বুলি উল্লেখ কৰে। আজিৰ NSUI কাৰ্যালয় মুকলি অনুষ্ঠানখনত তামৰাহাট সমবায় সমিতিৰ চেয়াৰমেন মহিদুল ইছলাম ৰাজু, বালাজান উন্নয়ন খণ্ডৰ উপসভাপতি মঞ্জুৰ আলম আহমেদ, গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী নুৰুদ্দিন আলী আহমেদ, পৰ্বতঝৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ টিকট প্ৰত্যাশী নুৰ আলম, যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা, NSUৰ কৰ্মকৰ্তাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। আমাৰ হাতীধৰা মহাবিদ্যালয়ত এইবেলিও যদি আমাৰ NSUI দলৰ সকলো প্ৰাৰ্থী যদি জয়ী হয় তেন্তে আমাৰ হাতীধৰা মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল কৰিম। আৰু তাৰ পিছত আমাৰ মেজৰৰ সমস্যা যেটো আছে, বৰ্তমান আমাৰ আছে 40টাকৈ সিট, আৰু যদি এইবেলি আমাৰ NSUI দলৰ সকলো প্ৰাৰ্থী যদি জয়ী হয় তেন্তে আমি সিট বঢ়াবলৈ আমি প্ৰিন্সিপাল ছাৰৰ লগত আলোচনা কৰিম। আমাৰ আবেদন থাকিব যে আমাৰ সিট লাগিব আৰু বেছিকৈ। আমাৰ যোৱাবেলি যি আমাৰ NSUI দলৰ সকলো প্ৰাৰ্থীয়ে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ জিৰণি কোঠাত ড্ৰেছিং আইনাৰ ব্যৱস্থাটো এইটো আমাৰ পূৰণ কৰিছোঁ। আমাৰ NSUI দলৰ সকলো প্ৰাৰ্থীয়ে এইটো পূৰণ কৰিছে। আৰু এইবেলি আমাৰ জয়ী হোৱাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ যিবিলাক সমস্যা ছাত্ৰ ছাত্ৰীৰ ন্যায়ৰ বাবে আমি এইটো মাত মাতিম। আমাৰ হাতীধৰা মহাবিদ্যালয়ৰ সন্মুখত যিটো ৰাস্তা আছিল, আপোনালোকে নিশ্চয় জানে যে এইটোৰ অৱস্থা একেবাৰে বেয়া আছিল, আৰু এইটো আমাৰ NSUI দলৰ সকলো প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পিছত যিটো আবেদন জনাইছিল, আমাৰ NSUI দলৰ উচ্চ লেভেলৰ যিবিলাক নেতা আছিল সেই নেতাসকলৰ ওচৰত আবেদন জনাইছিল, আৰু এই ৰাস্তাটো বৰ্তমানে একেবাৰে সুন্দৰ কৰি দিছে। এইটো আমাৰ NSUI দলৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।